তোমার শরণে। হে নারায়ণ, জৈতে তৈতে গয়া জন্ম লভু আপন কর্মর গতি, তৈতে তৈতে তোমার শরণে থাকুক দৃঢ় ভকতি। ভকতৰ কামনা আৰু ভকতৰ কামনা কি বাৰু? হা বাপাই সকলোৱে গাব কৃপাৰ হাত। স্বাগতম জনাইছোঁ মোৰ অন্য টিভিটোলৈ। আজি পুনৰ আপোনালোকৰ মাজলৈ শ্ৰদ্ধাৰ অনিল তাঁতী বাপৰ এটা ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। কৃষ্ণ আছে ময়ো মহাভকতৰ সুৰূপ আছে, আছে মুহুৰই উদৰে আছে ব্ৰহ্মাণ্ড যতে কওঁ, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। হে ৰাম উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি, সামন ভকত তৰে শুনা মহামতি। লোভ মোহে কামে ক্ৰোধে বিষয়া ক্ৰোধ, নোচোয় মোৰ ভক তকয়ে কো দুখে। হে ৰাম সামৰ্থ ভকতি আতি একোৱে নচাৱে, ভকতক পালয় পুত্ৰক যেন মাৱে। কৃষ্ণ কৃষ্ণ। কৃপালু বাপাই সমস্ত বৰ সুন্দৰ কথা এটা কৈছে যে ভকতেহে জানা মোৰ পৰম বান্ধৱ, ভকত জনৰ মই সুহৃদ উদ্ধৱ। মই বিনে ভকতে নিশ্চিন্তে কিছু আন, ময়ো ভকতৰ পৰে নজানো হোৱাৰ। ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ সুৰূপ আছে পাছে। মুহুৰ উদৰে আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। গতিকে লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে, নোচুবয় মোৰ ভকতক একো দুখে। ইয়াত এটা বৰ সুন্দৰ কথা কৈছে বাপাই সমস্ত। মোৰ ভকতজন কাম ক্ৰোধ লোভ মোহ এইবিলাক মোৰ ভকতজনে কাম ক্ৰোধ লোভ মোহ, এই যিটো নৰকৰ দুৱাৰ, এই নৰকৰ দুৱাৰৰ পৰা মুক্ত হৈ থাকে। যিজন প্ৰকৃতাৰ্থত ভকত হয় একো বস্তুত লোভ নকৰে, কাৰণ আটাইতকৈ ডাঙৰ শত্ৰুটোৱে হৈছে লোভ। আটাইতকৈ ডাঙৰ শত্ৰুটোৱে হৈছে কাম কামনা। আটাইতকৈ ডাঙৰ শত্ৰুটোৱে হৈছে লোভ মোহ কাম আৰু ক্ৰোধ। ক্ৰোধটোৰ নিচিনা শত্ৰু নাই, লোভটোৰ নিচিনা শত্ৰু নাই। এতিয়া বহুত জাগাত ভাগৱত আগফালে আছে, আমি কবলৈ বেয়া হয় যদিও কৈছো, ভাগৱত গাবলৈ মাতিছে, কিন্তু ভাগৱতৰ কাৰণে যদি পইচাৰ ডিমাণ্ড কৰি দিয়ে, ধ্যান দিব নিব, বৰ গুৰুত্বপূৰ্ণ কথা। আপুনি এজন ভাগৱতৰ ব্যাখ্যাকাৰক মাতিছে, ভাগৱতক মাতাৰ পিছত যদি পইচাৰ ডিমাণ্ডটো কৰি দিয়ে যে মই ভাগৱত গাম, মোক কিন্তু আপুনি 10,000 টকা দিব লাগিব, এইটো হৈছে লোভ। মতাজনৰো অপৰাধ হ'ব আৰু যোনে আহি ভাগৱত গাব সেইজনৰো অপৰাধ হ'ব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। মতাজনৰো অপৰাধ
আর যিজন ভাগৱত গাব সেইজনৰো অপৰাধ কাৰণ আজিকালি বহুত মানুহ এনেকুৱা আছে ব্যাখ্যাকাৰকো আছে অসমৰ বাহিৰততো আৰু বেছি আছে এটা ভাগৱত ব্যাখ্যা কৰিবলৈ হলে 1 লাখ 1.5 লাখ 3 লাখ লৈকে লয় আমাৰ তিনিচুকীয়া বাগান বুলি এটা আছে মৰাণত আছে তিনিচুকীয়া বাগান আমি এবাৰ ভাগৱত ব্যাখ্যা কৰিবলৈ গৈছিলো তাত এজন ৰাম কথা ক'বলৈ আহিছিলে 9 দিন ৰাম কথা ক'বলৈ আহিছিলে 9 দিন অকল বোলে হেৰি মানুহবিলাকক অকল নচুৱালে 9 দিন নচুৱালে সব লৈ আহিছিল মানে তাবলা সাবলা যিমান যি ৰাম কথা গাই আৰু নচুৱাই খুব নচুৱাই নচাই 6 লাখ টকা 9 দিনত লৈ গল ও হৰি পশ্চিমৰ গুৰুক মাতিছিলে ৰাম নৱমীৰ সময়তে ৰাম কথা শুনাবলৈ প্ৰত্যেক বছৰ আহে বোলে আৰু 9 দিন পুৰা ঠুমকা লগাই তহঁতি কি হৈছে হৈ থাক আৰু আমাৰ দৰকাৰ নাই বাগানৰ পৰা বহুত ডাঙৰ বাগান 9 লাখ 6 লাখ টকা প্ৰত্যেক বছৰতে লৈ যায় তাৰ পিছত তাত থকা সেক্ৰেটাৰী প্ৰেসিডেন্টে আমাৰ মোবাইলত ফোন নম্বৰটো দেখা পালে এই ভিডিঅটো দেখা পালে আমাৰ মুকুন্দ চেনেল দেই মুকুন্দ চেনেলটো আপোনালোক সাবস্ক্ৰাইব কৰিও আজিৰ ভিডিঅটো অকমান দেখা পাব আপোনালোক মুকুন্দ MUKUNDO মুকুন্দ চেনেলত এই আজিৰ যেটো অনুষ্ঠান পিছত আপোনালোক উপভোগ কৰিবলৈ পাৰিব কোনোবা যদি ভাগৱত গাই থাকোতে পিলিং পালাং কৰিছে তাতে উঠি যাব ধৰা পৰিব ও হৰি ওৰা কথা পাতি আছে যদি উঠি যাব কাৰণ কেমেৰা হৈ আছে মুকুন্দ চেনেলটো আপোনালোক সাবস্ক্ৰাইব কৰি লওক এই চেনেলটোতে আমাৰ ভিডিঅটো চাই সেক্ৰেটাৰী প্ৰেসিডেন্টে মাতি আমি ভাগৱত কৰিলো কেৱল মাত্ৰ যাতায়াতী পইচাটো তেওঁলোকৰ নিজ ইচ্ছাৰে প্ৰেম ভক্তিৰে আমাক দিলে হেতুৱে আমি গ্ৰহণ কৰি কতবাত আমি ভাগৱতৰ অনুষ্ঠান কৰিবলৈ যাওঁ আমাক ফোন কৰে যে বাপ বোলে আপোনাক বোলে আজিৰ দিনটোত আমি ভাগৱত পাঠ ব্যাখ্যা কৰিবলৈ ৰাখিম আপুনি যাতায়াতটো কিমান লব প্ৰথমে হেতুৱে হুদিয়ে তেতিয়া আমি একেখাৰে কওঁ বাপ ধৰ্মটো ব্যৱসায় নহয় বিজনেস নহয় এটো কোনো ডিমান্ড কৰা কথা নহয় আপুনি প্ৰেম ভক্তিৰে যেটোৱে মোক দিব কতবাত মোক তামোল পান এটা দি 50 টকা এটা দি কিনে সেৱা কৰি দিয়ে হাতেৰে ধৰাই দিয়ে ও হৰি ও ৰাম হেটো মই সেৱা জনাই এটো মই গ্ৰহণ কৰো কতবাত 10,000 টকা দি দিয়ে হেটো মই ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰো কেতিয়াও আমি অধম কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰো যেটো ভকতে কষ্ট পায় প্ৰেম ভক্তিৰে আজিকালি বহুত জায়গাত ভাগৱতৰ অনুষ্ঠানত ডিমান্ড কৰে এটো কৰিব নাপায় বলে হেতু যি সকলে পাতিছে অনুষ্ঠানটো সেই সকলৰো দুখ হয় ভকতজনক লোভে মোহে আপোনালোক উঠাই দিলে আৰু যি সকলে ভাগৱত গাবলৈ ইয়ালে আহিছে ভাগৱত পাঠ কৰিবলৈ আহিছে সেই সকলৰো পাপ হয় কিন্তু এটা কথা ইয়াত সোমাই আছে এটা তাত্ত্বিক কথা সোমাই আছে বড় সুন্দৰ তাত্ত্বিক কথা যেটো কথা শুনিলে আপোনালোক ভকতক 5 টকা দিছে বলে 10 টকা দিবলৈ মন যাব ও হৰি ও ৰাম বলে তাত্ত্বিক কথাটো এইটোৱে যিজন গুৰুৰ পৰা যিজন ভকতৰ পৰা আপুনি ব্ৰহ্ম জিজ্ঞাসু কৰিছে ব্ৰহ্ম জানিব বিচাৰে ঈশ্বৰৰ বিষয়ে আপুনি জ্ঞান পাবলৈ বিচাৰিছে সেইজন ভকতক আপুনি শুশ্ৰূষা কৰিবই লাগিব দান কৰিবই লাগিব হয়নে আগত এটা সিস্টেম আছিলে আমাৰ এতিয়াও এটা সিস্টেম আছে যে কারবার যদি লড়া এটা জন্ম হয়েছে
তাত আমি ছটি পাতিছো হয়নে বাৰু জন্মদিন পাতিছো বাৰ্থডে পাতিছো চাব জন্মদিন পাতিছো বাৰ্থডে পাতিছো চাব ল'ৰা বা ছোৱালীজনীক মানুহবিলাকে হাতত এটা এটা গিফ্ট লৈ আহে দিবৰ কাৰণে সেইটো আমি ল'ব নালাগে নিয়মমতে বোলে কিয় যেতিয়া কৃষ্ণ জন্ম হৈছিল আপোনালোক জানে আৰু কৃষ্ণৰ যেতিয়া উৎসৱ পাতিছিলে নন্দই 1 লাখ ধেনু দান দিছিলে নিজে দিছিলে খুব লুটাইছে আপোনাৰ ঘৰত ল'ৰা জন্ম হৈছে আপুনিয়ে দিব লাগে আপোনাক দি আনি কিনি কোনোবা দিলে মানে আপুনি সেইটো ল'ব নালাগে সেইটো পাপ হয় বুজি পাইছেনে সেইকাৰণে আমি এই কথাটো কৈছো আপুনি ঈশ্বৰৰ বিষয়ে জানিবলৈ যদি এজন ভকতক মাতি আনিছে তেওঁক দান কৰক দান এনেকৈ কৰক যে সোঁ হাতে দান কৰিলে আপোনাৰ বাওঁ হাতখন জানিবও নালাগিব ঔ হৰি ইমান দিয়ক যিমান হৃদয়ত আপোনাৰ ইচ্ছা হৈছে সিমান আপুনি ভকতজনক দিব লাগে নিজ ইচ্ছাৰে দিব কিন্তু ভকতজনে যদি ডিমান্ড কৰে তেতিয়াহ'লে অপৰাধ হ'ব কাৰণ আপোনাক ইমান অধ্যয়ন কৰি সমস্ত জানন্তা সমস্ত অধ্যয়ন কৰি শাস্ত্ৰ বেদ অধ্যয়ন কৰি তেওঁ কৃষ্ণময় হৈ আছে আৰু সেইজনৰ পৰা আপুনি পৰম জ্ঞান পাব বোলে ইমান অধ্যয়ন কৰাৰ পিছত ভকতে আপোনাক বোলে ভাগৱতৰ কথা ব্যাখ্যা শুনাই গুচি যাব নেকি আপুনি এনেই বোলে পাই গ'ল নহয় যিটো ইমান তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি যিটো অধ্যয়ন কৰি ঈশ্বৰক জানিলে আৰু এই পৰম তত্ত্বক জানিলে আৰু এই পৰম তত্ত্বৰ কথাটো আপোনাক জনাবলৈ আহিছে আৰু আপুনি আকৌ তেখেতক একো হুচৰখা নকৰি একো কিঞ্চিত অৰিহণা নিদি যদি পঠিয়াই দিয়ে তেতিয়াও আপোনাৰ অপৰাধ বুজি পাইছেনে কথাটো সেইকাৰণে আপুনি প্ৰেম ভক্তিৰে ভকতক দিব কিন্তু দিওঁতে কিন্তু সোঁ হাতে দিলে বাওঁ হাতখন জানিব নালাগে আনন্দ মনে দিব বোলে 100 টকা দিছে তাতকে দুগুণ দিব 1000 দিব আৰু যদি যথা শক্তি তথা ভক্তি বুলি কৈছে সেইটো পাপ নহয় কিন্তু ডিমান্ড কৰি কোনোবা যদি ইয়ালে আহিছে ভাগৱত গাবৰ কাৰণে তেনেহলে সেইটো অপৰাধ হয় এটা গুৰুত্ব সেইকাৰণে ইয়াত লিখিছে কি বুলি কৈছে পাঠে আমাক কৈছে ই ৰাম মুহুৰ উদৰে আছে ব্ৰহ্মাণ্ড যতে কওঁ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক উত্তম ভকতৰ কথা থাকুক সম্প্ৰতি সামান্য ভকতো দৰে শুনাম হামতি লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নুচুবয় মূৰ ভকতকয়ে দুখে গতিকে আমি নিষ্কাম ভক্তি কৰিব লাগিব নিষ্কাম আমাৰ কামনা থাকিব নালাগে ভগৱন্তক কিবা বিচাৰিব আপুনি মই আমি যে সেৱা কৰিছো তাত সেৱা কৰোতে আপুনি ভগৱানক বিচাৰিব নালাগে বোলে ৰাম অন্তৰ্যামী সবকা স্বামী ৰাম তো ভগৱান হয় আপোনাৰ অন্তৰত ভগৱান বহি আছে আপোনাক কি লাগিব কি নালাগিব ভগৱান সব জানে ভকতে নিবিচাৰিলেও ভগৱানে আপোনাক দিবই অন্তৰত ভগৱান আছে দাতা এক ৰাম বাকি সব ভিখাৰী বাকি সব সকলো ভিখাৰী গতিকে ভগৱন্ত দিব খালি নিষ্কাম ভাৱে ভগৱানক খুজিলে ভগৱান বেয়া পায় ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ যেতিয়াই ভগৱানক খুজিব ভগৱানক খোজাৰ মানে অপৰাধ কিন্তু আপুনি নুখুজিব ভগৱন্ত মোক একো নালাগে আপোনাৰ ভক্তি লাগে হে ৰাম নমাংগু হুক ভোগ সকলোৱে গাব হে ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি
তোমাৰ চৰণে মাগো অমূল্য ভকতি। ভকতে কি বিচাৰে? অমূল্য ভকতি। এই ৰাম মুখে লৌক নাম মোৰ কৰ্ণে তব কথা তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা সজ্জনৰ সংগ নুগো সুখ বক্ষণ এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। হে নারায়ণ জৈতে তৈতে গয়া জন্ম লভো আপন কর্মর গতি তৈতে তৈতে তোমার চরণে থাকুক দৃঢ় ভকতি। ভকতৰ কামনা আৰু ভকতৰ কামনা কি বাৰু? হা বাপাই সকলোৱে গাব। কৃপাৰ সাগৰ দৈব কি নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানু গোচুক মুখেতো আগুণ নাম। ভকতৰ এটাই কাম কৃপাৰ সাগৰ দৈব কি নন্দন পুৰি মনৰ কাম ভকতৰ সং সদানু গোচুক এহি মুখে তোৱা গুণ নাম নিষ্কাম ভকতি। গতিকে বাপাইসকল আমাৰ নেগেৰা